নমস্কাৰ। বিহেত আবাতৰিত মই আবুল বাছাৰ। চামগুৰি কঠালগুৰিৰ পৰা এটি দুষ্প্ৰাপ্য সোণালী কাছ উদ্ধাৰ। চামগুৰি অন্তৰ্গত কঠালগুৰি লুংচুং তিনিআলিৰ নিবাসী ৰীতা দৈমাৰী নামৰ এগৰাকী মহিলাৰ ঘৰৰ পৰা এটি দুষ্প্ৰাপ্য সোণালী কাছৰ পোৱালি উদ্ধাৰ কৰা হয়। উল্লেখযোগ্য যে কঠালগুৰি প্ৰকৃতিপ্ৰেমী উত্তম চাংমা তত্ত্বাৱধানত ৰীতা গয়াৰী খবৰৰ সন্ধানত দুষ্প্ৰাপ্য সোণালী কাছ পোৱালিটি উদ্ধাৰ কৰে। প্ৰকৃতিপ্ৰেমী উত্তম চাংমা তাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰ ভাগত কঠালগুৰি গাঁওৰক্ষী বাহিনী সভাপতি আনন্দ গোৱালা আৰু প্ৰকৃতিপ্ৰেমী উত্তম চাংমাৰ সহযোগত কাছৰ পোৱালিটো কঠালগুৰিৰ লিনাপানী হ্ৰদত এৰি দিয়া হয়। মোৰ অসুবিধা হ'ল। আজি পুৱাতে মই আহি এই কাছটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু উদ্ধাৰ কৰি এই নীলাপানী হ্ৰদত আনিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আমাৰ মান স্বৰ্গেৰী আৰু হৰেণ কে চাংমা তেখেত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আৰু তেখেতলোকৰ লগতে আহি এই নীলাপানী হ্ৰদত এৰিবলৈ কাৰণে মই সক্ষম হৈছোঁ। এৰাটো দেখুৱাই দিছোঁ। এয়া এৰি দিয়া হ'ল। হয়, আমি আজি উপস্থিত আছোঁ আমাৰ কঠালগুৰি নীলাপানী হ্ৰদত। আমি ইয়াতে কাছ এটা উদ্ধাৰ কৰা হৈছিলে উত্তম কে চাংমাৰ জৰিয়তে। এই কাছটি আমি ইয়াতে নীলাপানীত এৰিবলৈ আহিলোঁ আৰু এৰিলোঁ। আমাৰ লগ দিছে আমাৰ কঠালগুৰি ফৰেষ্ট অফিচাৰ আমাৰ হৰেণ কে চাংমা আৰু লগতে আমাৰ মান স্বৰ্গীয়াৰী দাদা, তেওঁলোকৰ লগ ভাগ লৈ সহযোগ লৈ পেলাই আমি ইয়াতে কাছটো আজি এৰিছোঁ। আমাৰ উত্তম দাৰ আমি ধন্যবাদ জনাইছোঁ। তেওঁ এই কাছটো উদ্ধাৰ কৰি আনি নীলাপানীত এৰাৰ বাবে ইয়াতে সংৰক্ষণ হৈ থাকিব। আমি আশা কৰোঁ যে এই কাছটো ইয়াতে ভালে কুশলে থাকিব। ইয়াতে যাতে তেওঁ ভালে কুশলে থাকি পেলাই ইয়াতে যাতে সি কোনো যাতে দুষ্কৃতিকাৰী যাতে ইয়াক অনিষ্ট সাধন নকৰে তাৰ ওপৰত অলপ চকু ৰাখিব লাগে।